নলবাৰীৰ চটমাত শিক্ষক কৰ্মচাৰীৰ প্ৰতাৰণা দিৱস পালন। মঙলবাৰে ধৰণীধৰ বিদ্যাপীঠ হাইস্কুলৰ শিক্ষক কৰ্মচাৰীৰ এঘণ্টীয়া প্ৰতাৰণা দিৱস। বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে শিক্ষক কৰ্মচাৰীসকলে। সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে চটমাতো পালন কৰে প্ৰতাৰণা দিৱস। নতুন পেঞ্চন নীতি বাতিল আৰু পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত 11 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে এঘণ্টীয়া প্ৰতাৰণা দিৱস পালন। প্ৰতাৰণা দিৱস এইকাৰণে আমি লৈছোঁ যে 2005 চনত কেন্দ্ৰীয় চৰকাৰে যি নতুন পেঞ্চন নীতি অসম চৰকাৰৰ প্ৰতিগৰাকী বিভাগৰ কৰ্মচাৰীৰ ওপৰত জাপি দিছে, এইটো অন্যায়ভাৱে জাপি দিয়া হৈছে। গতিকে আমি ইয়াৰ ঘোৰ বিৰোধিতা কৰিছোঁ আজি প্ৰতাৰণা দিৱস হিচাপে। গতিকে নতুন পেঞ্চন নীতি কাৰ নিৰ্দেশত কৰিছে এইটো আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ নিৰ্দেশ মৰ্মে 11 বজাৰ পৰা 12 বজালৈ আমি আজি ইয়াত কি কৰিছোঁ, প্ৰতাৰণা দিৱস পালন কৰিছোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰে আমাক 2005 চনৰ যিবিলাক কৰ্মচাৰী সেইবিলাকক কি কৰা হৈছে, NPS তাৰমানে নেশ্যনেল পেঞ্চন ছিষ্টেমত কি কৰিছে, তেওঁলোকে পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এইটো আচলতে পেঞ্চন নহয়, এইটো হৈছে কি আচলতে প্ৰতাৰণা। গতিকে এই প্ৰতাৰণাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ চৰকাৰৰ ওচৰত। আৰু আমি দাবী কৰিছোঁ, সজোৰে দাবী কৰিছোঁ যে পুৰণা নীতি আগৰ যি OPS আছিল, OPS ব্যৱস্থাটো কি হওক পুনৰ প্ৰৱৰ্তন কৰক, এই চৰকাৰৰ ওচৰত আমাৰ আবেদন। সদৌ অসম কৰ্মচাৰী সন্থাৰ নিৰ্দেশক্ৰমে আজি আমি প্ৰতাৰণা দিৱস পালন কৰিছোঁ। আমাৰ উদ্দেশ্য হ'ল আমি যিসকল কৰ্মচাৰী বৰ্তমান আছোঁ, ৰাজ্যিক চৰকাৰৰ অন্তৰ্গতই হওক বা কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্গতই হওক, আমাৰ ওপৰত যি নতুন পেঞ্চন নীতি জাপি দিয়া হৈছে এইটো আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে আমি পুৰণা পেঞ্চন নীতিক পুনৰ বাহাল ৰখাৰ কাৰণে আজিৰ এই কাৰ্যসূচীটো আমি পালন কৰিছোঁ। বাহাৰঘাটৰ পৰা অনুপ কলিতাৰ ৰিপৰ্ট, নিউজ ষ্টাৰ 7।